হেল্ল' বন্ধুসকল, তো আজি 2026 মানে প্ৰথমটো দিন 1 জানুৱাৰী নতুন বছৰ। কিন্তু জুবিন দা বিহীন প্ৰথমটো নতুন বছৰ। চ' কেনেকৈ এই নতুন বছৰটো হেপী হ'ব তাকে ভাবি আছোঁ। সেই 2025 চনটো আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ, কাৰণ সেই 2025 চনত আমি আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ মানে আমি জুবিন দাক হেৰুৱাইছোঁ। সেই 19/9/2025 সেই তাৰিখটো সদায় মনত থাকি যাব। কেনেকৈ 2025 চনটোক বিদায় দিম তাকে ভাবি আছোঁ। 2025 চনটা বিদায় দিব লগা হ'লে জুবিন দাৰ লগতে বহু স্মৃতি বিদায় দিব লাগিব। কিন্তু জুবিন দা বিহীন প্ৰথম নতুন বছৰ, চ' আমাৰ কাৰণে হেপী নিউ ইয়েৰ নহয়। হয় মানে নিউ ইয়েৰ বুলি আৰু কিবা এটা সেই আৰু ভাল নালাগে আৰু। জুবিন দা নাই কেনেকৈ ভাল লাগিব কওকচোন। বাকী যিয়ে নহওক, আপোনালোক সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল। কিন্তু জুবিন দা বিহীন প্ৰথমটো নতুন বছৰ এনেকুৱা জীৱনত মানে হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। হ'লেও একো উপায় নাই, নিয়তিৰ খেল মানিটো লগাই লাগিব। তো জুবিন দাই ন্যায় নাপালৈকে আমি নতুন বছৰ মানে উদযাপন নকৰোঁ। জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোকে। হয়, জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে পাহৰি নাযাব কেতিয়াও। জুবিন দাই ন্যায় নাপালৈকে সোনকালে জুবিন দাৰ ন্যায়টো লাগে আমাক মানে জুবিন দাৰ ন্যায়টো লাগে, বাকী আৰু একো নালাগে নতুন বছৰ হিচাপে। যিমান পাৰোঁ সোনকালতে জুবিন দাক ন্যায় দিব লাগে মানে। তো সকলোৱে চেষ্টা কৰিব লাগিব। কি ঠিক আগন্তুক মানে কেইদিনমানত হয়তো সকলোৱে ৰাজপথত ওলাই আহিব লাগিব, কাৰণ এতিয়ালৈকে আমি ন্যায় পোৱাই নাই। আৰু সেই চাৰ্জশ্বিটখনত ন্যায় পাম নে নাই তাৰ মানে বিশ্বাসেই নাই। তো সকলোৱে মানে লিখাটো বাদ নিদিব, সকলোৱে লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ। থেংক ইউ ছ' মাছ।